অনুভৱটো এনেকুৱা আৰু স্বীকৃতি পাম বুলি অভিনয় কৰা নাছিলোঁ বা এই সাংস্কৃতিক দিশত আগবঢ়া নাছিলোঁ। যেতিয়া অসম চৰকাৰে মানে স্বীকৃতিটো দিলে নিশ্চয় আনন্দ লাগিছে আৰু যি অনুভৱ কৰিছোঁ, যিটো আনন্দ পাইছোঁ, এইটো ভাষাৰে বা কৈ বুজাব নোৱাৰি। এই আনন্দই যথেষ্ট আমাক এটা কাৰণ কৰে যে আমাৰ মৃত্যুৰ সংগী এই আনন্দই। কাৰণ এই চৰকাৰৰ যিটো স্বীকৃতি, সেইটোকে আমাৰ মানে ফুটীয়া উদীয়মান সাংস্কৃতিক গোষ্ঠী প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অধিৱেশন মৃদঙীয়া গায়ন সন্থা আৰু এখন আমাৰ নামটি প্ৰেছ গিল্ডৰ তৰফৰ পৰা আমি এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচী মতে আমি আমাৰ অঞ্চলৰ যিসকল ব্যক্তি আপোনাৰ শিল্পী বা সাহিত্যিক অথবা সমাজসেৱী, এইসকল ব্যক্তিক আমি ঘৰতে গৈ তেখেতলোকক শ্ৰদ্ধা জনোৱা বা অভিনন্দন জনোৱা বা সম্বৰ্ধনা জনোৱা এটা বিশেষ ধৰণে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই অনুসৰি আমি ইতিমধ্যে 2-3টা কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছোঁ আৰু আজি আমি মিছাজান গাঁৱৰ বিশিষ্ট শিল্পী পেঞ্চনপ্ৰাপ্ত গংগাৰাম কলিতাদেৱক সম্বৰ্ধনা জনাইছোঁ। সঁচা, অতি সঁচা। মনত পৰিছে সেই ধূৰ্য্যতিবৰ আপোন পাহৰা হৈ আনন্দত আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশী বাণীয়ে, সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ। কালকেতু ঘূৰোৱা বিজুৰ বেগে তীক্ষ্ণ তৰোৱাল